আজি প্ৰথমবাৰৰ বাবে এক তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হয় আৰৱ দেশ ওমানৰ সুলতান হাইথাম বিন তাৰিক। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আমন্ত্ৰণক্ৰমে প্ৰথম ভাৰতত চৰকাৰী ভ্ৰমণ লৈ অহা ওমানৰ সুলতানগৰাকীক নতুন দিল্লীত বিমানবন্দৰত আদৰণি জনায় বিদেশ ৰাজ্যমন্ত্ৰী বি মুৰলীধৰণে। আৰু তাৰ পিছতেই ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনাই গাৰ্ড অফ অনাৰ দিয়া হয় ওমানৰ সুলতান হাইথাম বিন তাৰিকক। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু অন্যান্য শীৰ্ষ সামৰিক আৰু অসামৰিক বিষয়াসকলো উপস্থিত থাকে এই আদৰণি অনুষ্ঠানত। এই অনুষ্ঠানৰ পিছতে হায়দৰাবাদ হাউচত ওমানৰ সুলতানগৰাকীক সাক্ষাৎ কৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে। কাইলৈ অৰ্থাৎ দেওবাৰে হায়দৰাবাদ হাউচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ওমানৰ সুলতানৰ হ'ব আনুষ্ঠানিক বৈঠক। উল্লেখযোগ্য যে 1955 চনতে ভাৰত আৰু ওমানৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হয়। 2008 চনত দুয়ো দেশৰ মাজৰ সামৰিক সম্পৰ্কৰো উত্থান ঘটে। দীৰ্ঘদিনীয়া কূটনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক থকা স্বত্বেও এইবাৰহে ওমানৰ সুলতানে কৰিছে প্ৰথম ভাৰত ভ্ৰমণ। प्रधानमंत्री नरेंद्र मोदी